নমস্কাৰ সকলোকে 24 লাইভৰ বিশেষ অনুষ্ঠানত স্বাগতম জনাই ষ্টুডিঅত মই সুৰভি আৰু আজি এটা বিশেষ টপিকত বুলি ক'ব লাগিব এটা বিশেষ বিষয়ত চৰ্চা হ'ব আৰু সেই চৰ্চাটো বৰ্তমান যেটো জ্বলি আছে ৰাজ্যত আৰু সেই বিশেষ চৰ্চাটোৱে হৈছে গো মাংস যেটো ৰাজ্যত সম্পূৰ্ণৰূপে এতিয়া নিষিদ্ধ কৰা হৈছে গো মাংস আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এয়া কেবিনেটত এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্তৰ পিছতে কিন্তু এতিয়া ৰাজ্যৰ চৌপাশে এতিয়া উত্তাল হৈ পৰিছে বিভিন্ন দল সংগঠনে বিভিন্ন প্ৰকাৰৰ মন্তব্য কৰিছে কিন্তু এই সন্দৰ্ভত আমি আজি বিশেষ অনুষ্ঠানত আমাৰ টক শ্বট আজি আমি আমন্ত্ৰণ জনাইছো আজি মৌলানা আজিমুদ্দিন ডাঙৰীয়াক আৰু লগতে সমাজবাদী আমাৰ সৈতে আছে ৰবুল আহমেদ আৰু তেওঁলোকক আমি আজি যেটো স্বাগতম জনাইছো আৰু এই সন্দৰ্ভত কি ক'ব আপুনি আপোনাৰ প্ৰথমটো প্ৰশ্ন মই সুধিবলৈ গৈছো যেটো গো মাংস নিষিদ্ধ কৰা হৈছে আৰু এই সন্দৰ্ভত আপুনি এগৰাকী ইছলাম ধৰ্মাৱলম্বী লোক হিচাপে আপুনি কি ক'ব হয় খুবই ধন্যবাদ জনাইছো তোমাৰ লগতে 24 লাইভৰ সকলো কৰ্মকৰ্তা বিষয়ববীয়া আসলতে আমিও সোশ্যাল মিডিয়া যোগে যোৱাকালি নিউজত পাইছো মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে যেটো গৰু মাংস বেন কৰাৰ কথা কৈছে আৰু ইতিমধ্যে ইয়াৰ আগতেও এই কথাটো আছিলে আৰু মাজতে এবাৰ বন্ধ কৰা দিয়াৰ পিছত মানে গোটেই অসমতেই এটা বিশৃংখলাৰ সৃষ্টি হৈছিল গৰু মাংসটো অকল বন্ধ বুলি কোৱাৰ লগতে তাতে সমাপ্ত হৈ নাযায় যেহেতু বিভিন্ন দিক আছে গৰুৰ লগত জড়িত গৰু আমাৰ বিশেষকৈ অসমত গৰু আদিম যুগৰ পৰা মানুহে পোহপাল দি আহিছে বা মানুহ মানে গৰু ব্যৱসায়ক লৈ বহুত চিন্তাধাৰা মানে তেওঁলোকে আগবঢ়ায় গতিকে কিছুমান গৰীব শ্ৰেণী মানুহ আছে যে গৰু যদি এটা পুহুমা এনে যে এটা সময়ত আহিব যে গৰুটো বেছি স্কুলৰ ল'ৰাৰ মানে এডমিশ্যন এই ল'ব বা কোনোবা কাৰোবাৰ এটা ঘৰ ভাঙি গ'ল গৰু দুটা বেছি ঘৰটোকে মেৰামতি কৰিম বা ছোৱালী এজনী বিয়া আহিলে ফাৰ্নিচাৰৰখিনিৰ কাৰণে 4-5টা গৰু বেছি দিম তো এই গৰুৰ বেচাটো এটা গৰু ব্যৱসায় এটা চলি আহিছিলে আৰু তাৰপিছত বিশেষকৈ আমাৰ যিটো আগৰ পৰা এটা নিয়ম আছিলে যে গৰুৱে মানে হাল বালে আমাৰ মানে বলদ গৰু বা হালোৱা গৰু বুলি যাক কওঁ আমি ইয়াৰ প্ৰয়োজন হয় বা গাই গৰুৱে গাখীৰ দিব কিন্তু এতিয়া যিটো বৰ্তমান আজিৰ দিশত হলো বিভিন্ন ধৰণৰ মেচিন ওলাই গ'ল গৰুৰ মানে হাল বোৱাৰো খুব ইমান এটা প্ৰয়োজন নাই বা আমাৰ ধানত আগতে মৰণা মাৰিলেও 4-5টা গৰু ব্লড গৰু বা হালোৱা গৰু দৰকাৰ হয় আমি সৰুৰ পৰা আমি ধানৰ লগত যেহেতু জড়িত আমি জানো কিন্তু এতিয়া মেচিন ওলাৰ কাৰণে এইবিলাকৰ দৰকাৰ কিন্তু মানুহ গৰু পুহিছে কিয় এতিয়া আৰু বা পুহিব কিয় তেওঁলোকে পুহে যে আমি গৰু এটা টাইমত ভাল টাইম যেনেকৈ আমাৰ কুৰবানী ইছলাম ধৰ্মৰ এটা প্ৰথা আছে পন্থা আছে যে বছৰত এটা ডাঙৰ কুৰবানী হয় তেতিয়াও মানুহবিলাকে মানে পোহপাল দি ভালকৈ গৰুটো তাজা কৰি ৰাখে যে আমি এটা ভাল দাম পাম আৰু আমাৰ এটা ভাল কাম হ'ব গতিকে যদি গৰু হালতো হাল বাবও নালাগে গৰু যদি আকৌ আপোনাৰ মৰণা মাৰোতেও নালাগে তেতিয়াহ'লে এতিয়া গৰু নাখালেও মানুহবিলাকে গৰু পালিব কেনেকৈ আৰু পালিব কিয় প্ৰশ্নটো তাতে আছে পালে কাৰণ মোৰ এটাই উদ্দেশ্য যে মানুহে যে পালে যে আমি এতিয়া আৰু এটা কথা মানে এইখিনিতে কৈ দিব লাগিব যে অসম বুলি নহয় ভাৰতত এটা কথা আছে যে তেওঁলোকে আপোনালোকৰ সনাতন ধৰ্মৰ যিসকল আছে তেওঁলোকে গো মাতা পূজা কৰে আৰু আমি সন্মান জনাওঁ গো মাতা ঠিকে আছে পূজা কৰে যাৰ যিটো যেনেকৈ পূজাৰ যিটো নিয়ম আছে সেইখিনি কৰিবই লাগিব কিন্তু কথা হ'ল কি আমি গাই গৰুৰ লগত আমাৰ কোনো হেৰি নাই মই কৈছোঁ যে গৰু মাংস ডাইৰেক্ট বন্ধ কৰি দিয়া বুলি কোৱাৰ লগে লগে মানে বিভিন্ন দিশত মানে বিপদ আহি যাব অকল মুছলমানে খোৱাতেতে নহয় বিপদ বিভিন্ন ধৰণৰ আহি যাব গাই গৰুৰ কাৰণে যদি বেন কৰে যে আমাৰ আগতেও এটা হেৰি আছিলে যে আমি পূজা কৰোঁ বা গাই গৰুক সন্মান কৰিব লাগে বা আমি আগৰ পৰাই এটা নিয়ম আছে যে এতিয়াও মানুহবিলাকে যি জেগাত মুছলিম মানুহে হাল বায় তাত কিন্তু গাই গৰুৰে হাল নাবায় গাই গৰুক এটা মানে হেৰি কৰে তো আমি গাই গৰু খোৱাৰ আমিও একমত নহয় কিন্তু যদি বলদ গৰু বা হালোৱা গৰু যিটো মানে কাম নোহোৱা গৰু সেই গৰুটো যদি মানুহ নাখায় মানে গৰু কেনেকৈ পোহপাল দিব এইটো মানে বহুত কথা আছে আৰু লাহে লাহে কথাখিনি আগবাঢ়ি যাব গতিকে মই মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁলোকে যিটো কেবিনেটত সিদ্ধান্ত লৈছে এই কথাটোত মই অলপ চিন্তা চৰ্চা কৰিব লাগে বুলি মই মোৰ মত আগবঢ়াইছোঁ হয়
হয় যেহেতু নিশ্চয়কৈ এয়া আপোনাৰ মন্তব্য আছিলে আপোনাৰ পৰাহে এয়া আপোনাৰ পইণ্ট অফ ভিউ আছিলে কিন্তু যদি আমি ক'বলৈ যাওঁ গৰু অকল খাবৰ কাৰণেহে ব্যৱহাৰ কৰা হয় নেকি বা আপুনি যেনেদৰে এতিয়া ক'লে হাল বোৱাব হ'লে বা এতিয়া বিভিন্ন দিশত গৰু ব্যৱহাৰ নকৰে তেন্তে যদি গৰু ব্যৱহাৰ নকৰে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ৰেষ্টুৰেণ্ট বা যি সমাজ কিছু ভোজ ভাত হ'ব তাত গৰু মাংস দিয়া নহ'ব এই সন্দৰ্ভত আপুনি কি ক'ব কিয়নো নিজৰ ঘৰত আপুনি খাওক সেয়া কোনো কথা নাই কিন্তু এয়া যেহেতু ৰেষ্টুৰেণ্ট বা কিয়নো ৰেষ্টুৰেণ্টত বহুতো ভেজিটেৰিয়ান মানুহ থাকে যিসকল নিৰামিষ আহাৰ খায় সেইসকল লোক যায় কিন্তু সেইসকল লোক যোৱাৰ স্থানতে যদি গৌ মাংস পায় যিসকলে গৌ মাতা বুলি কয় যিসকলে গৰুক পূজা কৰে ভগৱান মানে আৰু সেইসকল মানুহে যদি যোনখন ৰেষ্টুৰেণ্টত গৰু পায় তাত গৈ যদি ভোকত খাব লগা হয় সেই সন্দৰ্ভত আপুনি কি প্ৰতিক্ৰিয়া দিব আৰু সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে যে এই পদক্ষেপ গ্ৰহণ কৰিছে বা এই সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া আপুনি ভুল বুলি ক'ব নে শুদ্ধ বুলি ক'ব হয় দা ভাল কথা এটা কৈছে একচুৱেলি কি যিটো ৰেষ্টুৰেণ্ট বা হোটেলৰ কথা কোৱা হৈছে সকলোৱে জানে যে আমাৰ যি গৰু মাংসৰ যিবিলাক দোকান বা হোটেল বা ৰেষ্টুৰেণ্ট এইটো গোটেই আম পাব্লিক জেগাত কিন্তু কৰা নাই আৰু নকৰে আৰু পাৰ্মিশ্যনো নিদিয়ে যিহেতু লাইচেঞ্চ এখনৰ সম্ভৱ দৰকাৰ হয় য'ত মুছলিম এলেকা য'ত মানে মুছলিম মানুহে গৰু খাই চবে এইটো কথা নতুন আৰু লাজৰ কথা নহয় এইটো যে মই ক'লে বা হিমন্ত ছাৰে ক'লে যে মানে কিবা এটা হবে নহয় এইটো চলি আছে আজি নহয় পৰম্পৰা চলি আহিছে যেতিয়াৰ পৰা আমি সৰুৰ পৰাই দেখিছোঁ যে গৰু মাংস আমি খাওঁৱেই এতিয়া এই হোটেল ৰেষ্টুৰেণ্ট যিটো কথা তুমি কৈছা এই কথাটো হ'ল কি এইটো হ'ল মুছলিম এলেকাত হয় আৰু এটা কথা যে এতিয়া আমি বিশেষকৈ প্ৰায় ৰেষ্টুৰেণ্ট হোটেলত আমি দেখোঁ যে তাত এখন চাট থাকে যে ইয়াত গাহৰি পোৱা যায় তাততো আমি নাযাওঁ কেতিয়াও যে ইয়াত তেওঁলোকে খায় আৰু মই বিশেষকৈ আমাৰ নিচিনা যিয়ে ধৰ্ম মানি চলে আমি কেতিয়াও সেইখন হোটেলত নাযাওঁ আৰু ক'বলগীয়া আমাৰ একো নাই কিন্তু মুছলিম এলেকাৰ ভিতৰত যেতিয়া এখন মাংসৰ দোকান থাকিব হোটেল এখন ৰেষ্টুৰেণ্ট থাকে তেওঁলোকে জানে যে ইয়াত এইটো চলে যেনেকৈ আপুনি গুৱাহাটীৰ মোগল গাৰ্ডেন যিটো চবে জানে যে ইয়াত গৰু মাংস পায় তাত যিবিলাক মানুহ সনাতন ধৰ্ম বা আন ধৰ্মৰ যিখিনি মানুহ আছে তেওঁলোকে নিশ্চয় তাত নাযায় এইটো এটা মানে ক'বলগীয়া কথা আৰু কৈ দিছে যে আৰু এটা কথা কৈছে যে তেওঁ ৰাজহুৱা ক্ষেত্ৰত বুলি কোৱাৰ লগে লগে আমাৰ এটা বহুত ডাঙৰ কথা এটা অসুবিধা আহিব যে অসুবিধাটো কি যেনেকৈ আমাৰ এজন মানুহ ঢুকাই গ'ল যেনেকৈ সনাতন ধৰ্মৰ শ্ৰাদ্ধ আছে বা কিবা দহা আছে তেনেকৈ নিয়ম আমাৰো আছে 4 দিনীয়া 10 দিনীয়া বা 40 দিনীয়া তেনেকুৱা মানুহত মানে আমাৰ ধৰ্মৰ কিবা পাঠ হয় মিলাদ কোৰাণ দোৱা দুৰুদ হয় তেনেকুৱা ক্ষেত্ৰত মানুহে এসাঁজ ভাত খুৱাব বিচাৰে আৰু যিহেতু মাংসটো অলপ কম বা সকলোৱে এইটো টেষ্ট পায় মুছলিম মানুহে গতিকে সেই মাংসটো মানে তাত ব্যৱহাৰ কৰে এতিয়া যদি তেওঁ মানে এনেকৈ ৰাজহুৱা বুলি কওঁতে আমাৰ ধৰ্মৰ প্ৰত্যেকটো বস্তুতে বেন আহি যাব তাৰপিছত আমাৰ এটা আকিকা বুলি বস্তু আছে যে আমাৰ ঘৰত বা আমাৰ যিটো মুছলিমে যিয়ে মুছলিম ফ'ল' কৰে ইছলাম ধৰ্মত এটা নিয়ম আছে যে কাৰোবাৰ ঘৰত যদি সতি সন্তান জন্ম হয় ভগৱানক মানে আশীৰ্বাদ লোৱাৰ কাৰণে বা ল'ৰা ছোৱালীৰ কল্যাণৰ কাৰণে আকিকা বুলি এটা শব্দ আছে এই আকিকা দিয়ে আৰু এইটো এনেকুৱা নহয় কিন্তু গৰুৱে দিব লাগিব বুলি এইটোও মই কৈ থৈ দিছোঁ যে ছাগলী দিলেও ল'ৰাৰ হ'লে 2টা ছাগলী ছোৱালী হ'লে এটা ছাগলী দিব লাগে কিন্তু বেছিভাগ আমাৰ অসমত যিহেতু গৰু মানুহৰ ঘৰে ঘৰেও আছে বহুতে পালি আছে গতিকে তেওঁ ল'ৰাটো বা ছোৱালীজনীৰ নামত এটা গৰু উচৰ্গা কৰে মানে এইটো যিহেতু যেনেকৈ সনাতন ধৰ্মত বলি দিয়া বুলি কয় আমাৰ মানে আকিকা দিয়া ভগৱানক মানে সন্তুষ্টি কৰাৰ কাৰণে মোৰ ঘৰত যে এটা বাচ্চা হ'ল তো এতিয়া সেই কথাটো যদি হৈ যায় তেতিয়াহ'লে আমাৰ ধৰ্মটো আঘাত আহি যাব গতিকে এনেকুৱা বহুত দিশ আছে অকল মাংস খাব নালাগে বুলি কওঁতে তাতেই শেষ নে গৰুৰ বিকা কেনা বজাৰখনো শেষ নে গৰু এতিয়া পুহিব যে মানুহে কিয় পুহিব বা নুপুহিলে ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা বা গৰীব শ্ৰেণী বা মধ্য শ্ৰেণীৰ মানুহখিনিৰ কি হ'ব এই গোটেইকেইটা দিশ আছে গতিকে মই সেইকাৰণে কৈছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইয়াত মানে বিবেচনা কৰাটো খুব এটা প্ৰয়োজনীয় হয় হয় নিশ্চয়কৈ এয়া আপোনাৰ মন্তব্য আছিলে আৰু এই মন্তব্যৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ যিহেতু আমাৰ সৈতে ৰুবুল দা আছে আৰু ৰুবুল দা এগৰাকী ছ'চিয়েলিষ্ট আৰু সমাজবাদী তেওঁ সমাজৰ বাবে বিভিন্ন কাম কৰিছে আমি প্ৰত্যেকগৰাকীয়ে ভিডিঅ' দেখা পাই থাকোঁ তেওঁৰ ভিডিঅ' বহুতো ভাইৰেল হৈ পৰে কিন্তু এই সন্দৰ্ভত যিহেতু গৌ মাংস নিষিদ্ধ কৰা হৈছে তেওঁ এগৰাকী ছ'চিয়েলিষ্ট কিন্তু তেওঁ যদি এগৰাকী গৰু নিধন কৰা হয় বা হত্যা কৰা হয় আৰু সেই মাংসটো খাব লগা হয় সেই সন্দৰ্ভত তেওঁ কি ক'ব আৰু যিহেতু তেওঁ যদি ইছলাম ধৰ্মাৱলম্বী লোক যিহেতু তেওঁ নিজৰ ধৰ্মৰ প্ৰেক্ষত কি ক'ব তেওঁ সেয়া আমি জানিবলৈ চেষ্টা কৰিম
প্ৰথমতে 24 নিউজৰ প্ৰতিজন কৰ্মকৰ্তালৈ আসলে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ কথাখিনি আপোনালোকৰ মাজলৈ ৰাখিবলৈ দিয়াৰ বাবে প্ৰথমতে কথাটো হৈ গ'ল যে আমাৰ মুছলমানৰ আসলে গৰু যে খাব লাগিব তেনেকুৱা কথা নাই আমি নাখালেও চলি যাব কিন্তু যেহেতু প্ৰত্যেকটো বাৰে মুখ্যমন্ত্ৰী হওক বা এয়া ৰাজনীতিৰ কাৰণে এয়া অকল ৰাজনীতি এটা মুনাফাৰ কাৰণে যি এটা মানে কাম কৰি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইটো আমি কেতিয়াও গ্ৰহণযোগ্য নকৰোঁ সেইটো গ্ৰহণযোগ্য নহয়ও নোহোৱা কাৰণ এইটো আছে কাৰণ ঠিক আছে আজি আমাৰ ইয়াতে ৰেষ্টুৰেণ্টত বন্ধ কৰিছে বা আমাৰ আজি যিবিলাক মিটিং আছে বা যিকোনো জেগাত সামাজিক জেগাত যিহেতু খোৱাটো জেগাত বন্ধ কৰি দিছে মানিছোঁ কিন্তু আজি যে ভাৰতৰ বাহিৰত যে গৈ আছে আজি যেতিয়া আমি ভগৱান বুলি আমি সন্মান কৰিছোঁ আমি যেতিয়া গৌ মাতা কৈছোঁ বা আমি ভগৱানৰ দৰ্জা দিছোঁ তেতিয়াহ'লে মই ভাবোঁ যে এটা গৰুও কিন্তু ভাৰতৰ বাহিৰত যাব নালাগে এতিয়া যেতিয়া ভাৰতৰ বাহিৰত যেতিয়া গৰু এটাও গৈছে তেতিয়াহ'লে আমাৰ আচলতে ভগৱানক অপমান কৰা হ'ল নে নাই আৰু সেইটো আজি 2014 পৰা মোদী চৰকাৰ থকাৰ পৰা আজিলৈ কিন্তু বন্ধ কৰিবলৈ নোৱাৰিলে আজি দুৰ্ভাগ্য কথা যে য'ত গৰুক আচলতে ভগৱানৰ দৰ্জা দিছে ভাৰতত আৰু ভাৰতৰ নিচিনা ঠাই বিশ্বৰ ভিতৰত 2 নম্বৰ ৰেংকিঙত পৰে বিফ এক্সপৰ্টাৰৰ ক্ষেত্ৰত সেইটো ক্ষেত্ৰত কিয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কোনো ধৰণৰ ভূমিকা নল'লে সেকেন্ড কথাটো হৈ গ'ল আজি আপোনাৰ বিভিন্ন আপুনি গো আপুনি দোকান দেখা পাব বাহিৰৰ আপোনাৰ মহাৰাষ্ট্ৰ হওক কৰ্ণাটকা হওক তামিলনাডু হওক আপুনি তেলেংগানা হওক বিভিন্ন ঠাইত দেখা পাব তাৰে একাংশ কিন্তু আজি আমাৰ হিন্দু মানুহ দোকান দি কিনে আছে সেইখিনি ক্ষেত্ৰত কিয় আজি তাৰিখলৈ কোনো ধৰণৰ ব্যৱস্থা বিজেপি চৰকাৰে বা মোদী চৰকাৰে নল'লে সেইটো ক্ষেত্ৰত কিয় তেখেতসকলে সদায় ৰেহাই দি কিনে থাকিলে আৰু তৃতীয় নম্বৰ কথাটো থাকিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া ঠিক আছে আজি ইয়াতে ৰেষ্টুৰেণ্টত আমাৰ খোৱা বন্ধ কৰিছে আমি সকলো ইছলাম ধৰ্মীয় বা বিভিন্ন আমি খোৱা বাদ দি দিম আমি নকওঁ যে আমাক খাবই লাগিব আমি খোৱা বাদ দি দিম কিন্তু তেখেত যিহেতু নেডাৰ আবায়ক আমি সকলোৱে জানো তেতিয়াহ'লে আজি তেখেতে কিহৰ কাৰণে অৰুণাচলত যিহেতু বিজেপি চৰকাৰ আছে তাৰ পিছতো কিয় তাতে তেখেতে বন্ধ কৰাবলৈ নোৱাৰিলে আজি আমাৰ গাত লাগি থকা মেঘালয়ত তেখেতসকলৰ এলায়েন্স চৰকাৰ আছে কিয় তাত তেখেতসকলে আজি তাৰিখলৈ তেখেতে ক'ব নোৱাৰিলে যে ইয়াত বন্ধ কৰিবলৈ লাগে নাগালেণ্ড আজি আমাৰ ওচৰতে লাগি থকা এখন আমাৰ ষ্টেট তাতে কিয় তেখেতে কেতিয়াও আহ্বান দিব নোৱাৰিলে যে ইয়াতে গৌ হত্যা কৰা বন্ধ কৰিব লাগে যেতিয়া আমি ভাৰতত আছোঁ ভাৰতত কি আমাৰ অৰুণাচল নপৰে নেকি ভাৰতত কি মেঘালয় নপৰে নেকি ভাৰতত কি নাগালেণ্ড নপৰে নেকি যেতিয়া আমি বসবাস কৰি আছোঁ অসমৰ পৰাই ষ্টাৰ্টিং হৈছে চাগে মুখ্যমন্ত্ৰীয়ে ভাবিছে চাগে নহয় এয়া আচলতে ষ্টাৰ্টিং মানে আগৰ পৰাই আমি সেইটো বস্তু কৈছোঁ যে তেখেতে যিহেতু বন্ধ কৰাৰ কথা কৈছে তেখেতে আচলতে আহ্বান সকলোতে দিব লাগে কিন্তু তেখেতে নিদিয়ে তেখেতে নিৰ্দিষ্ট কিছু স্থানত তেনেকৈ কথা ক'ব আৰু এইটো আৰম্ভণি কেতিয়া হ'ল যেতিয়া ৰকিবুল হুছেইনে যেতিয়া ক'লেকে চামগুৰিত যিহেতু গৌ হত্যা কৰিছে বা গৌ মাংস মানে তেনেকৈ ভোজ খুৱাইছে বুলি সেই কথাৰ পৰাহে মুখ্যমন্ত্ৰী ডাঙৰীয়া গাল লৰিলে মানে ইয়াৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা এটা বস্তু আছে প্ৰমাণ হৈ গ'ল যে হয় তাতে চামগুৰিত তেখেতে কিন্তু মুখ্যমন্ত্ৰী এই সন্দৰ্ভতো এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে যদিহে এই কাণ্ড হৈছে তেন্তে কংগ্ৰেছক মই সকলো ভোট লৈ যাবলৈ দিম কংগ্ৰেছক মই অহা নিৰ্বাচনত সকলো ভোট জিকিবলৈ দিম যদিহে কংগ্ৰেছেও কয় যে গৌ মাংস নিষিদ্ধ হ'ব লাগিব ইয়াত কংগ্ৰেছ আৰু বিজেপি সন্দৰ্ভত কিবা চলি আছে নেকি মানে তেখেতসকলৰ এইটো নিজৰ কথা কাৰণ তেখেত আজি এতিয়া মুখ্যমন্ত্ৰী আগৰ পৰা একো ক'ব পৰা নাই মুখ্যমন্ত্ৰীয়ে আজি সেইটো কথাত কিয় ৰিয়েকশ্যন দিলে কথাটো আজি তেখেতে বন্ধ কৰিবলৈ বিচাৰিছে তেতিয়া আগতে কৰিব লাগিছিলে তেখেতে ৰিয়েকশ্যন কেতিয়া দিলে যেতিয়া এইটো কথাৰ পৰা এনেকুৱা বন্ধ কৰি দিছোঁ মানে তেখেতে প্ৰমাণ কৰি দিলে তেখেতে ৰকিবুল হুছেইনৰ কথাটোক প্ৰমাণ কৰি দিলে যে হয় কাৰণ আজি তাৰিখত মুখ্যমন্ত্ৰী ডাঙৰীয়া ভৰি কঁপিছে যে এইষাৰ কথা যদি আমাৰ হিন্দু সমাজৰ ভাই ভনীসকলে যদি গম পায় যে কালি 26ত মোৰ ক'ৰবাত ভোট কমিব নেকি তেখেতৰ এই ভয়ত অকল কিছু একাংশ আমাৰ ভাই ভনীসকলক আচলতে এটা টোপ দিবৰ কাৰণে তেখেতে এই ধৰণৰ কিছু কথাবিলাক বাৰ্তা দেখাই কিনে এইটো দেখাইছে যে আমি এতিয়া গৌ এনেকৈ বন্ধ কৰিছোঁ বা বিভিন্ন কৰিছোঁ মই সমৰ্থন জনালোঁ হয় যদি তেখেতে সকলো জেগাত বন্ধ কৰাত ক'লে হয় আজি আপোনালোকে সকলোৱে দেখা পায় যেতিয়া নেশ্যনেল চেনেলত তেখেতে প্ৰশ্ন কৰিলে যে গৌ বাহিৰত যিহেতু এক্সপৰ্ট হয় তেখেতক যেতিয়া প্ৰশ্ন কৰা গ'ল বিহাৰ নে ঝাৰখণ্ডত তেখেতে ইলেকশ্যনৰ মিটিঙত যোৱাৰ কাৰণে তেতিয়া তেখেতৰ কিন্তু এটা মুখেৰে মাত নোলালে তেতিয়া তেখেতে ক'লে যে ভিতৰত আমি বন্ধ কৰিব লাগিব ঠিক আছে আমি ভিতৰত বন্ধ কৰিম আমি সকলোৱে খোৱা বন্ধ কৰি দিম যিহেতু ইয়াৰ মাজতে আৰু এটা প্ৰশ্ন বা মই আৰু এটা কথা ক'বলৈ গৈছোঁ যিহেতু আমাৰ অসমত যি পৰীক্ষাসমূহ হয় সেই পৰীক্ষাসমূহত ইণ্টাৰনেট কৰ্তন কৰা হয় আৰু এই প্ৰথাটো অসমৰ পৰা দেখিয়ে ঝাৰখণ্ডতো কিন্তু কৰা হৈছে আৰু সেয়া কিন্তু কংগ্ৰেছ চৰকাৰে কিন্তু আপুনি যে ক'লে অসমতে হৈ আছে কেৱল অৰুণাচলত হোৱা নাই মেঘালয়ত হোৱা নাই কিন্তু এয়া অসমৰ পৰাই প্ৰচেষ্টাটো আৰম্ভ হৈছে নেকি বা অসমৰ পৰা এতিয়া বিভিন্ন ৰাজ্যত এয়া প্ৰচেষ্টা আৰম্ভ চলোৱা হ'ব নেকি কিন্তু আমি যিহেতু প্ৰত্যেকবাৰে দেখোঁ যে মুখ্যমন্ত্ৰীয়ে প্ৰথমে কিবা এটা কাম কৰে তাৰপিছতহে অন্যান্য ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে কাম কাজ কৰে বাল্য বিবাহ সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে আগত আহিছে তেওঁ আগত থিয় দিছে এই সন্দৰ্ভত আপুনি কি ক'ব এই কামটো মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি আজি কংগ্ৰেছৰ দিনৰ পৰা আৰম্ভ কৰিলে হয় তেতিয়াহ'লে চাবলৈ গ'লে বহুত ভাল লাগিলে হয়
তেখেতে যদি সেই দিনাখনৰ পৰাই যদি এই কামখিনি তেখেতে যদি জানিলে হয় তেখেতে আজি যেতিয়া মই ধৰ্মৰ কথা কৈছোঁ আজি মই ইছলাম ধৰ্মী আজি তেখেতে হিন্দু ধৰ্মৰ হয় তেখেতৰ সেইটো ধৰ্মত কি আস্থা বিশ্বাস নাছিল নেকি তেতিয়া তেখেতে কিয় মাত দি কিনে এইষাৰ কথা ক'ব নোৱাৰিলে তেতিয়া তেখেতে ওলাই আহিব লাগিছিলে তেতিয়া তেখেতে ক'ব লাগিছিলে কি হয় এনেকুৱা ধৰণৰ কিছুমান আমি বন্ধ কৰিব লাগিব তেতিয়াতো তেখেতে কোনো ধৰণৰ বন্ধ নকৰিলে তেতিয়া তেখেতৰ কোনো ধৰণৰ একো ঠিক আছে আজি তেখেতে কৈছে কিন্তু আজি যেতিয়া অৰুণাচলত যেতিয়া তেখেতৰ আগতে আৰম্ভণি হৈছিলে বাৰু অৰুণাচলত তেতিয়া তাতে এনেকৈ বন্ধ কৰাৰ কথা কৈছিলে গোটেই পাব্লিক উঠি গ'ল তেতিয়াতো তাৰ পাব্লিকৰ এগেইনষ্টত যাই কিনে কোনো দিনাখন একো নক'লে আৰু তেখেতৰ কোনো দিনাখন তাৰে ওপৰত কোনো দিনাখন মন্তব্য শুনা নাপালোঁ মেঘালয়ত একবাৰ তেনেকুৱা ইয়াতে কোৱাৰ আগত মেঘালয়ত আৰম্ভ হৈছিলে কিন্তু তাত তৃতীয়টো তেখেতৰ মুখৰ পৰা নোলালে সেই টাইমতো কৈছিলে তেতিয়া তাতে ক'লে কি পাব্লিকে ক'লে কি যদি তেনেকুৱা আমি চৰকাৰ সলনি কৰি দিম কিন্তু আমি ইয়াতে সেই কৰিব নিদিওঁ চৰকাৰত বা আমাৰ ৰাজ্যত বাৰ্নিং টপিকতহে একশ্যন লোৱা হয় নেকি বা যেতিয়া টপিকবোৰ ঠাণ্ডা হৈ থাকে বিষয়বোৰ ঠাণ্ডা হৈ থাকে তেতিয়া কোনো একশ্যন লোৱা নহয় নেকি যেতিয়া এই বিষয়বোৰ জ্বলন্ত হৈ উঠে বাৰ্নিং হৈ থাকে তেতিয়াই এই একশ্যনবোৰ লোৱা হয় নেকি আচলতে সেইখিনি কথা আচলতে মানে এতিয়া কি হৈছে এটা যিহেতু মানে টপিক এটা ওলাই দিব লাগিব কাৰণ আজি এতিয়া আমি মুখ্যমন্ত্ৰী পাতিছোঁ কিয় চাব আজি যেতিয়া ৰকিবুল হুছেইন ডাঙৰীয়াই ক'লে কি গৌ মাংস এনেকৈ কৰিছে তাৰপিছত তেখেতে এই টপিকটো ওলাই দিলে আজি এইটো লৈ কিনে আমি সকলোৱে ব্যস্ত হৈ থাকিম কিন্তু আজি আমি মুখ্যমন্ত্ৰী পাতিছোঁ কিহৰ কাৰণে তেখেতক কি আমাৰ অসমখন উন্নয়নৰ কাৰণে আমাৰ নিবনুৱা সংস্থাপন দিবলৈ কাৰণে আমাৰ যিমানখিনি ৰাস্তা পদূলি আছে বা আমাৰ যিমান অভিযোগ আছে বা যিমান আমাৰ অসুবিধা আছে মূল্যবৃদ্ধি আছে বিভিন্ন বস্তু আছে সেইবিলাকৰ কাৰণে তেখেতক মুখ্যমন্ত্ৰী পাতা গৈছে কিন্তু আজি এতিয়া এনেকুৱা এটা পৰিস্থিতি হৈছে কি আমি কি খাওঁ কি নাখাওঁ কি পিন্ধো কি নিপিন্ধো বা আমি কাৰোবাৰ বিয়া পাতিব লাগিব কাৰোবাৰ মাটি কিনিব লাগিব সেয়াও এতিয়া এনেকুৱা হৈছে মুখ্যমন্ত্ৰীৰ পৰা আমি যেন কিবা মানে তেখেতৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব আমাক সংবিধানে অধিকাৰ দিছে ন আমি কি খাম কি নাখাম তেখেতৰ কিবা এটা প্ৰব্লেম হৈছে সুপ্ৰিম কোৰ্টত যাওক তেখেতে সংবিধান সলনি কৰি দিয়ক সংবিধানেতো খোৱাৰ কোনো বাধা দিয়া নাই হয় নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আপোনাক আৰু মৌলানা চাহাবৰ ওচৰলৈ আহিছোঁ যিহেতু চামুগুৰি নিৰ্বাচনত দেখিবলৈ পোৱা গৈছিলে বহুতো অপ্ৰীতিকৰ সৃষ্টি হৈছিলে কিন্তু তাৰ পিছতো কংগ্ৰেছে হাৰিলে কংগ্ৰেছে জয়লাভ নকৰিলে আৰু অৱশেষত এয়া অজুহাত আছিলে নেকি ৰকিবুল হুছেইনৰ যে গৌ মাংসৰ ভোজ ভাত দিহে বিজেপিয়ে জয় হৈছে তেওঁলোকে নিজে জয়লাভ নকৰি তেওঁলোকে বিজেপিৰ ওপৰত এয়া এটা অভিযোগ দিছে নেকি কি ক'ব আপুনি হয় ধন্যবাদ জনাইছোঁ কথা হ'ল কি গোটেই বস্তুটো হ'ল মানে মোৰ ক'বলগীয়া হ'ল কি ৰাজনীতিটো বেলেগ বস্তু ৰাজনীতি কৰিবই ৰাজনীতি কৰিয়েই MLA মিনিষ্টাৰ বা MP আৰু চিফ মিনিষ্টাৰ হৈছে আৰু এইখিনি কৰিবই কিন্তু কথা হ'ল কি ৰাজনীতি কৰি কাৰোবাৰ ধৰ্মত আঘাত খনাটো মানে কিমান গ্ৰহণযোগ্য আৰু মানে ৰাজনীতিৰ কাৰণে আমাক মানে অমুক খাব নালাগে অমুক পিন্ধিব নালাগে দাড়ি ৰাখিব নালাগে নামাজ পঢ়ি এনেকৈ যদি কিছুমান কথা আহি পৰে তেতিয়া কিন্তু আমি দুখ পাম কিয় আমিও এইখন ভাৰততেই জন্মগ্ৰহণ কৰিছোঁ বা আমাৰ ইয়াতেই সংবিধানে আমাক ৰাইট দিছে ইয়াতে আমাৰ ককা দাদা সকলো আছে মৰিমো আমি ইয়াতেই আমিতো আৰু বাহিৰৰ নহয় গতিকে আমাক যদি কোনোবাই এইটো খাব নাপায় এইটো খাব নালাগে বুলি ফ'ৰ্চ কৰি দিয়ে তেতিয়াহ'লে কিন্তু দুখ লাগে কিয় আমিওতো ইলেকশ্যনত ভোট দিছোঁ আজি কোনোবাই হয়তো কয় বোলে মুছলমানৰ ভোট নালাগে মিয়াৰ ভোট নালাগে তেনেকৈ কয় বাৰু কোৱাটো বহুত ডাঙৰ কৈ দিয়ে কিন্তু লাষ্টত চবকে লাগে আজি যদি নালাগিলে হয় আৰু যদি নহ'লে হয় তেতিয়াহ'লে চামুগুৰি যিটো ইলেকশ্যন হৈ গ'ল তাতে জিতিব নোৱাৰিলে হয় তাত সকলোৱে জানে যে কিমান পাৰ্চেণ্ট মানে মুছলিমৰ ভোট লৈ আজি বিজেপিৰ পৰা তেওঁ MLA মানে গৈছে গতিকে ভোটটো লাগিব বা আমি ভোট দিছোঁ কিন্তু এতিয়া আমাক যদি ভোট দিয়াৰ পিছত মই মানে এনেকুৱা এটা ভাৱ হৈছে আজি মই ভাবিছোঁ যে মানুহ যেতিয়া বিপদত পৰে ঘৰত যদি ল'ৰা ছোৱালী এটা বেমাৰত পৰি যায় বা কিবা এটা যদি এটা বিপদ আহে তেতিয়া মানে খুব ভগৱান বা আল্লাহক মাতে যে আল্লাহ এইটো কাম এনেকৈ মোৰ ল'ৰাটো ভাল কৰি দিয়ক বা এইখিনি বিপদ মোৰ উদ্ধাৰ কৰি দিয়ক মই আৰু এনেকৈ নকৰোঁ মই ভাল হৈ যাম চিধা হৈ যাম ভগৱানৰ ওচৰত যায় মন্দিৰত যায় নামঘৰত যায় পূজা কৰে যে ভগৱান আৰু মোক ঠিক কৰি দিয়ক মোৰ ল'ৰাটোক ঠিক কৰি দিয়ক আৰু যেতিয়া ঠিক হৈ গ'ল তেতিয়া আৰু ক'ত ভগৱান ক'ত আল্লাহ তো তেনেকৈ মানে আমাৰ ৰাজনীতিবিলাকো তেনেকৈ নেকি যে ইলেকশ্যন যেতিয়া আহিব তেতিয়া তেওঁলোকে মানে গোটেইখিনি লাগে আৰু তেতিয়া মানে সকলো বস্তুত মানে নিমাত হৈ যাব আৰু তেতিয়া আকৌ মনে মনে থাকিব আৰু যেতিয়া ৰাজনীতিত তেওঁলোকে জয় হৈ গ'ল তেতিয়া আকৌ বুঢ়া আঙুলি দেখাই দিলে এইটো হ'লে কিন্তু দুখ পাম কাৰণ আমি জানি বুজি আমি ভোট দিছোঁতো আমি ভোট দিয়াৰ কাৰণে তেওঁলোকে গাদী পাইছে বা তেওঁলোকে আজি ডাঙৰ এজন হৈ চিনাকি দিব পাৰিছে বা মাননীয় মুখ্যমন্ত্ৰী মহোদয় আজি আমাৰ অসমৰ মুৰব্বী হৈছে গতিকে এইটো বস্তু মানে আমাক জাপি দিয়াটো খুব দুখ পাইছোঁ আমি আৰু প্ৰত্যেকটো কথাতে যে আমাক যে মানে বাংলাদেশী পাকিস্তানী এইবিলাক কয় মই ভাবোঁ আৰু আমাৰ কথা হ'ল কি এতিয়া আমি মানে বেছি জোৰকৈ ক'বও নোৱাৰোঁ
যি এতিয়া শাসন চলি আছে অকল একশ্যন এটা আৰম্ভ হৈ যায় ইয়াক সোমাই থৈ দে তো আমাক ক'ব মানে মানুহ ভয় কৰে কিন্তু চবৰে দুখ আছে মনত কিন্তু আমি দুখ লৈ জীয়াই আছোঁ দেই আজি আপোনালোকৰ লাইভ যোগে বা এই নিউজ যোগে মই আজি সকলোকে কৈছোঁ যে আমাৰ কিন্তু দুখ আছে কাৰণ আমি সকলোখিনি কৰি গোটেই ৰুল ৰেগুলেশ্যন মানি ভাৰতৰ যিটো সংবিধান প্ৰত্যেকখিনি মানাৰ পিছতো আমাক কিয় সেই লে চেই কৰে আমাক কিয় ইটিকিন কৰে প্ৰত্যেকটো বস্তুৰ প্ৰত্যেক জেগাত আমাক টাৰ্গেট কিয় কৰে এটা চাওক ক'লে মানে একচুৱেলি ক'ব নালাগে তথাপিতো কৈছোঁ মই আজি ছ'চিয়েল মিডিয়াত পাইছোঁ যে মাননীয় অখিল গগৈ বিধায়ক তেখেতে ডাইৰেক্ট খোল্লা 15-20টা নিউজ চেনেলৰ আগত ডাইৰেক্ট কৈছে যে মই গাহৰি খাওঁ আৰু মই গাহৰি খামেই যদি হিমন্ত বিশ্ব চৰকাৰৰ দম আছে মোক গাহৰিৰ পৰা কৈছোঁ মই তাৰপিছত মই সেইটো কথাই ক'ব গৈছোঁ তেওঁ যদি খোল্লাকে MLA হোৱাৰ কাৰণে তেওঁ যদি গাহৰি খামেই বুলি তেওঁৰ খোৱা খাদ্য তেওঁ কৈছে যে আমি যদি কিন্তু তেনেকৈ ক'ব যাওঁ আমাক কিন্তু ভৰাই থৈ দিব অখিল গগৈ কৈছিলে আমি আহোম হয় আমি গাহৰি খামেই আমাক কোনেও বাধা দিব নোৱাৰে আৰু যোনে যাৰ যি জাতি যোনে যি খাই খাওক কিন্তু ইয়াৰ মাজতে ভৱিষ কলিতা ডাঙৰীয়াই এটা মন্তব্য কৰিছে যে গৰু আমি মাতা হিচাপে পূজা কৰোঁ আমি গাহৰি কিন্তু মাতা হিচাপে পূজা নকৰোঁ এই সন্দৰ্ভত কি ক'ব নহয় মই তাকে কৈছোঁ যে আমি তেনেকৈ কাকো গাৰ জোৰত মানে কোৱা নাই যে আমি গৰু খামেই আৰু আমাক দিবই লাগিব খাব কিন্তু কিছু মাহৰ আগত এই একেখন চৰকাৰে এই একেজন মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে কিছু ৰুল ৰেগুলেশ্যন আমাক লগাইছিল যে ইমানখিনি ভিতৰত য'ত মন্দিৰ বা নামঘৰ বা বেলেগ ধৰ্মৰ মানুহ আছে তাৰে আশে পাশে তোমালোকে গৰু কাটিব নোৱাৰিবা তোমালোকে গৰুৰ দোকান তাত পাৰ্মিশ্যনো তেওঁলোকে দিয়া নাই আৰু তোমালোকে তাত নাখাবা আৰু তোমালোকে যদি খাৱা তেতিয়াহ'লে ইয়াৰ আঁৰত খোৱা তোমালোকৰ ভিতৰতে জানো মানুহ গোটেই ধন্যবাদ জনাইছিলোঁ আৰু সুন্দৰ পদক্ষেপ লৈছিলে আমি তেনেকৈ ৰুল ৰেগুলেশ্যন মানিয়ে আছোঁ আৰু মানাৰ পিছতো আজি আকৌ নতুনকৈ এটা কিবা তেওঁলোকে মিত্ৰ বন্ধু তেওঁলোকৰ কিবা এটা লাগি গ'ল তেওঁলোকে কিবা এটা ভিতৰুৱা ৰাজনীতি খেলি দিলে আৰু তেওঁলোকৰ কাৰণে আজি গোটেই মুছলিম জাতিটোক এতিয়া মানে এইটো খাব নালাগে বুলি যিটো কৈছে সেই কথাটোতহে আমাৰ মানে অবজেকশ্যন আছে আমি শ্ৰদ্ধা কৰোঁ ন' ডাউট তেওঁলোকে পূজা কৰে মই আজিও কৈছোঁ যে এনেকুৱা এটা নিয়ম বনাক যে গাই গৰু যদি কোনোবা মুছলিম ধৰ্মৰ মানুহে কাটে বা খায় বা বিজনেছ কৰে বা দোকানত বেচে তেওঁক এৰেষ্ট কৰিব লাগে বা তেওঁৰ কাৰণে এইটো আমি ল বনালোঁ এইটোখিনি কৰক আমি তাক মানে মষ্ট ৱেলকাম জনাম কাৰণ তেওঁলোকেতো গাই গৰুকহে সনাতন ধৰ্মৰ মানুহটো গাই গৰুকে পূজা কৰে ন কিন্তু বলদ গৰুখিনি বা আপোনাৰ যিখিনি আধা বয়স হৈ গ'ল হালোৱা গৰু বুলি কওঁ সেইখিনি কি কৰিব আপুনি সেইখিনিৰ কাৰণে মই কৈছোঁ যে সেইখিনি মানুহ আমাৰ খোৱা যিহেতু ৰাইট আছে আমাৰ বৈধ হয় আমাৰ ইছলাম ধৰ্ম যিহেতু বৈধ তাত লিখিত আমাৰ কিছুমান এটা সংবিধান আছে কোৰাণ শ্বৰীফ তাতে কোনখিনি বৈধ কোনখিনি অবৈধ গোটেইখিনি লিখা আছে আৰু ভাৰতৰ যিটো সংবিধান সেইটো আমাক ৰাইট দিছে আৰু যদি এতিয়া সুপ্ৰিম কোৰ্টে যদি কৰি দিয়ে যিহেতু চাওক মই তোমাক ক'ব লাগিব যে কিছু দিনৰ আগতে বা আজি কিছু দিন বুলি ক'লে ভুল হ'ব বছৰৰ আগতে ৰাম জন্মভূমি বাবৰি মছজিদ এই এটা কথা বহুত বছৰৰ পৰা আমি জন্ম হোৱাৰ আগৰ পৰা এই মানে হয়তো কেছ চলি আছিল আৰু মই জানা হোৱাৰ পৰা শুনিছিলোঁ যে তাত ৰাম জন্মভূমি বাবৰি মছজিদ এটা গণ্ডগোল চলি আছে আৰু যেতিয়া কিছু বছৰ আগত আমাৰ যেতিয়া ফাইনেল কৰি দিলে আৰু ভাৰতৰ মানে যিটো আমাৰ সুপ্ৰিম কোৰ্টে যিটো ৰায় দিলে যে নহয় ইয়াত মন্দিৰ হ'ব লাগিব তেতিয়া কিন্তু আমি কোনো অবজেকশ্যন কৰা নাই কোনো মুছলিম মানুহে নাই ইয়াতে হ'বই লাগিব আমি মাৰিম আমি কাটিম আমি ওলাই যাম আমি মানে তকবীৰ দিম নাই আস্থা আছে নহয় তাকে কৈছোঁ মানে যদি আমি যদি তেনেকুৱা ৰুল ৰেগুলেশ্যন যদি গোটেইখনৰ কাৰণে হয় যদি আমাৰ কোৰ্টে যদি মানে ভাবি চিন্তা কৰি যে নহয় এইটোৰ পৰা সঁচাই প্ৰব্লেম হ'ব তেনেকুৱা এটা যদি আইন বনাই তেতিয়াহ'লে ডেফিনেটলি আমি মানিম কিন্তু এতিয়া আমাক আইনে খাব দিয়ে আৰু আমাৰ যিজন মুৰব্বী যাক আমি মুৰব্বী বনাই গাদ্দিত বহাই দিলোঁ তেওঁ কয় নাই খাব নোৱাৰা তেতিয়াতো দুখ লাগিব আমাৰ এইটোৱেই ইয়াৰ মাজতে আৰু এটা প্ৰশ্ন নহয় মানে একচুৱেলি এইটো এটা কথা যিহেতু এইবাৰ ভৱেশ কলিতা ডাঙৰীয়াই কৈছে যে গৌ মাংস নিষিদ্ধ কৰাৰ মূল কাৰণ হৈছে ৰকিবুল হুছেইন এয়া তেওঁলোকে যি নিয়ম সেই নিয়ম ওলাই তেওঁলোকে এই সমগ্ৰ বিষয়টো ৰকিবুল হুছেইনলৈ ঠেলিয়াই দিছে নে তেওঁক জগৰীয়া কৰিছে সেয়া কি ক'ব আপুনি নহয় আপুনি ঠিকে কৈছে এই কথাটো ময়ো মানে নিউজত বা ছ'চিয়েল মিডিয়াত যিটো দেখিছোঁ কথা হ'ল কি তেওঁ মানে ইলেকশ্যনত তেওঁৰ ল'ৰা সম্ভৱ খেলিছিলে তাত আৰু হাৰাৰ পিছত মানে তেওঁ এটা প্ৰচাৰ চলাইছে যে ইয়াত গৰু মাংস বিজেপি চৰকাৰে খুৱাই মানুহক মানে ৰাতাৰাতিতে গৰুৰ মানে ভোজ খুৱাই তেতিয়া ভোজ মানে বিজেপি চৰকাৰে ইলেকশ্যনত মানে ছাকচেছ হৈছে
এইটো কিমান দূৰ গ্ৰহণযোগ্য সত্য অসত্য মই নাজানো, যিহেতু আমি নগাঁও বা চামগুৰিৰ নহয়। আৰু এইখিনিৰ প্ৰতি উত্তৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে যদি কথাটো তেওঁ এনেকৈ কৈছে তেতিয়াহ'লে মোৰ বন্ধুই কৈ দিয়ক যে গৰু মাংস নিষিদ্ধ হ'ব লাগে, মই কালিয়ে নিষিদ্ধ কৰি দিম। আৰু তাৰে দুদিনমান পিছত সঁচাই নিষিদ্ধ তেওঁ মানে কৈ দিলে। তাৰমানে তেওঁলোকৰ কিবা বুজাবুজি হ'ল নেকি? তেওঁ ক'লে ৰকিবুল চাহাবে কৈ দিলে মই বন্ধ কৰি দিম, তাৰমানে আমিতো গম নাপাওঁ কৈছেনে নাই, ক'বও পাৰে কৈছে দিও আৰু কোনে ডাঙৰ মানুহ আৰু কোনে গম পাব। ৰাতি দিনত হ'লে মানে দেখিব নোৱাৰা, ৰাতিবিলাকো তেওঁলোকে কথা পাতে, চাহ একেলগে খায়, তেনেকৈ মানুহবিলাকে কয়, নাজানো আৰু ৰাজনীতি ইমান বুজি নাপাওঁ। কিন্তু কথা হ'ল কি, যদি তেওঁ কৈছে ক'লে কি তেওঁ আমাৰ কি ত্ৰাণকৰ্তা নেকি? আমি তেওঁক ঠিকা দিছোঁ নেকি ৰকিবুলক? ৰকিবুলক আমি কোনোবা মুছলমান ধৰ্মৰ মানুহে, ইছলাম ধৰ্মৰ মানুহে বা আমি কাৰোবাক ঠিকা দিছোঁ নেকি? তেওঁ ল'ৰা হাৰিলে জিতিলে, তেওঁ ক'ত জিতিছে ক'ত হাৰিছে, তেওঁ কি কৰিছে আমাক ক'বলগীয়া নাই, আমি নুসুধো। কিন্তু আমাৰ যিখিনি ৰাইট আছে ভাই, আমি ভাৰতত জন্মগ্ৰহণ কৰিছোঁ, আমি ইয়াত ভোট দিছোঁ, আমি ইয়াতে আমাৰ সংবিধান আমি ফ'ল' কৰিছোঁ, আমাক কিহৰ কাৰণে? আৰু এটা কথা ক'ব লাগিব যে মই প্ৰায় দেখা পাওঁ নিউজত বা আমাৰ এই প্ৰত্যেক জেগাতে এই বন্ধু বুলি মাতে। মই প্ৰায় দেখা পাইছোঁ ৰকিবুলৰ ভাষ্যত যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বন্ধু বুলি কয়। আৰু বহুত বছৰ তেওঁলোকে একেলগে ইলেকশ্যনো খেলিছে বা কংগ্ৰেছতো আছিলে। তো গতিকে বন্ধু থাকি বন্ধুৰ কিবা ভিতৰুৱা বুজাবুজি আছে যদি আমি নাজানো, কিন্তু তেওঁলোকৰ বুজাবুজি থাকিলেই বা আমাৰ কিহৰ কাৰণে, আমি কিয় শাস্তি খাম? ডাঙৰে পানী পেলাব আৰু সৰুবিলাকে তাত পিছল খাই পৰিব, এইটো কিন্তু হ'ব নালাগে। এইটো হ'লে আমি দুখ পাম, তাকে ক'বলগীয়া। কিন্তু আপুনি কি ভাবে যে এই সমগ্ৰ নিষিদ্ধকৰণৰ বাবে জগৰীয়া ৰকিবুল হুছেইনে নেকি? এটা মই জগৰীয়া বুলি মই নকওঁ, কাৰণ যদিও ৰকিবুল চাহাবে কিবা কৈছে বা লিখিত দিছে, কিন্তু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় বহুত জানা শুনা ব্যক্তি। তেখেত ডক্টৰেট ডিগ্ৰী কৰিছে বা আমাৰ সকলোৱে জানে যে আমাৰ যিমান চিফ মিনিষ্টাৰ গৈছে সকলোতকৈ উচ্চ লেভেলত মানে হাই পাৱাৰ বুলি ক'লে ভুল নহ'ব, দাদা ব্ৰিগেড বুলি যিহেতু এটা শব্দ আছে। গতিকে তেওঁ গোটেইখিনি জানে ক'ত কি কৰিলে ক'ত কি হ'ব, ক'ত কি নকৰিলে কি হ'ব, আৰু এইটোৰ পৰা কি লোকচান হ'ব, কি মানে লাভ হ'ব। ৰকিবুল চাহাবৰ কথাত যে হিমন্ত ছাৰে এনেকৈ কৰিব এইটো কথা লগা নাই, কিন্তু তেওঁ যিখিনি কৰিছে, যদি সঁচাই ৰকিবুল ছাৰৰ মানে কথাত যদি এইটো বেন কৰিছে, তেতিয়াহ'লে কিন্তু এইটো এটা দুৰ্ভাগ্যজনক কথা। কাৰণ ৰকিবুল আমাৰ কাৰণে নহয়, তেওঁ খেলিছে ইলেকশ্যন, MP খেলিছে, ক'ৰবাত জিকিছে, ক'ৰবাত MLA খেলিছে জিকিছে, তেওঁ মিনিষ্টাৰ MLA হৈছে, আমাৰ একো লাভালাভ নহয়। ভোট দিব লাগে, আমাক কোনোবাই ভাল পাই দিছে, কিন্তু কথা হ'ল কি তেওঁৰ পৰা আমি গৰু মাংস বন্ধ হ'ব লাগিব তেওঁ কৈ দিছে, আৰু মাননীয় মহোদয় চাহাবে বন্ধ কৰিছে। এইটো কিন্তু হ'ব নালাগে, এইটোত কিন্তু আমি দুখ পাইছোঁ। নিশ্চয়কৈ আপোনাক ধন্যবাদ জনাইছোঁ। আৰু যিহেতু মই ৰুবুলদাৰ ওচৰত আহিছোঁ, আৰু ৰুবুলদা আপুনি কি ক'ব? আপুনি যিহেতু সমাজবাদী, আপুনি এই সমগ্ৰ ঘটনা যি হৈছে বা প্ৰতিক্ৰিয়া বিভিন্ন সৃষ্টি হৈছে, আপুনি আমাৰ দৰ্শকসকলক কি পৰামৰ্শ দিব, বা এই যি কাণ্ড হৈছে এই সন্দৰ্ভত আপুনি কি পৰামৰ্শ দিব, কি কৰিব লাগে এতিয়া? মই প্ৰথমতে এটা কথা ক'ব বিচাৰিছোঁ, আপুনি কৈছিলে অলপ আগত ভৱেশ কলিতা ডাঙৰীয়াৰ কথা লৈ কিনে কৈছিলে কি আমি যিহেতু গৌ মাতা পূজা কৰোঁ, তেতিয়াহ'লে আমি মানে তেনেকৈ কথাটো তেখেতে বোলে কৈছিলে, মই শুনা নাই বাৰু এইটো। কিন্তু মই এটা কথা কৈ ল'ব বিচাৰিছোঁ কি আমাৰ ইছলামত আমাৰ গৰু, মাইকী গৰু মানে সেয়া মানে মাইকী গৰুক কাটাটো বা তেনেকুৱা কুৰবানী দিয়াটো আমাৰ ইছলাম ধৰ্মত নাই। আমি তেনেকুৱা কোনো ধৰণৰ কাম কৰিব নোৱাৰোঁ। তো সেইটো কাৰণে প্ৰথম কথাটো হৈ গ'ল, আমি গৌ মাতা যেতিয়া কৈছে, আমি গৌ মাতাক কোনো ধৰণৰ অপমান কৰা নাই, বা গৌ মাতাক আমি কোনো ধৰণৰ কুৰবানী দিয়া নাই, বা তেখেতক কাটি কেনে আমি খোৱাও নাই যে কাৰোবাক আমি আস্থা বিশ্বাসক আমি অপমান কৰিবলৈ। আৰু দ্বিতীয় নম্বৰ কথাটো হৈ গ'ল, যিহেতু বলদ গৰু বা তেনেকুৱা বেমাৰী গৰু বা তেনেকুৱা হালোৱা গৰু যিবিলাক বয়সস্থ হৈ গৈছে, একো কৰিবলৈ নোৱাৰে, তেনেকুৱা যি গৰুবিলাক আচলতে ব্যৱসায় হয়, ব্যৱসায়টোতো আৰু মুছলমানে অকলে নহয়, মুছলমান হিন্দু আমি যিমান আছোঁ আমি সকলোৰে গৰু কিছু আচলতে বজাৰ, সেইটো এটা ব্যৱসায় কৰি আছে। কিছুমানে ব্যৱসায় কৰি কিনে নিজৰ ঘৰ পোহপালন কৰি আছে, নিজৰ চলি আছে, বিভিন্ন ক্ষেত্ৰত হৈ আছে, কিছুমানে নিজৰ ল'ৰা ছোৱালী পঢ়াই আছে, বিভিন্ন ক্ষেত্ৰত। আৰু লগতে এটা বস্তু থাকিলে, যদি তেনেকৈ যদি চব বন্ধ কৰিব লাগে, তেতিয়াহ'লে মই ভাবোঁতো ঢোলটো আমাৰ বন্ধ হৈ যাব, ঢোলটো বনোৱাই বন্ধ হৈ যাব। কাৰণ ঢোলতটো আমি বিভিন্ন ক্ষেত্ৰত দেখা পাইছোঁ যে চামৰাটো আচলতে ক'ৰ পৰা ইউজ হয়, তো সেই বিভিন্ন ক্ষেত্ৰত সেইবিলাকতো বন্ধ হ'ব। চামৰাটো যেতিয়া ইউজ হয় বা ব্যৱহাৰ হয়, তেতিয়া অলৰেডি সেই জন্তু বা যি ব্যৱহাৰ নহওক তেওঁলোকৰ অলৰেডি মৃত্যু হৈ যায়।
নহয় এইটোতো আপোনাৰ ধৰক ক'ব নোৱাৰিব ন মৃত্যু হৈ যায় বুলি কিনে এতিয়া কিমান তেনেকৈ গোচৰখানা মানে আপোনাৰ য'ৰ পৰা তেনেকুৱা আছে য'ত তেখেতে কাটে তো সেইবিলাক তাৰ পৰা কিমান চামৰা লৈ আহে চামৰা লৈ আহি কিনে চামৰা ফেক্টৰী আছে ডাঙৰ ডাঙৰ যোনবিলাকৰ পৰা আচলতে তেনেকৈ আনি কিনে বিক্ৰী হৈ আছে বা আমাৰ ইয়াৰ পৰা বহুত ইম্পৰ্ট হয় বহুত বাহিৰত ইম্পৰ্ট হয় বা বহুত বাহিৰত তেনেকৈ যাই আছে তো সেইবিলাক বস্তু আচলতে তো কথাটো হৈ গ'ল কি ধৰ্মৰ ক্ষেত্ৰত যদি আহে তো প্ৰথম কথাটো হ'ল আমি কাৰো ধৰ্মৰ আস্থা বিশ্বাসক আমি কেতিয়াও আঘাত পেলাব নোৱাৰোঁ আমি সন্মান জনাব লাগিব সেইটো আমাৰ কথা আছে আমি নাখালেও হ'ব কিন্তু কথাটো হৈছে যে গৌ মাতা কৈছে বা মুছলমানে গৌ মাতাক অপমান কৰিছে সেইটো নহয় তো আমি গৌ যিহেতু আমি মাইকী মানুহ কোনো গৰু কুৰবানী দিয়া নহয় বা তেনেকুৱা আমাৰ জায়েজে নহয় তো নোহোৱাৰ ক্ষেত্ৰত আমি প্ৰথম কথাটো আমি এইটো ক'ব বিচাৰোঁ কি আমি মাইকী গৰু তেনেকুৱা কুৰবানী দিয়া নাই আৰু যিহেতু মোৰ কথাটো হৈছে কি চব আমি সমাজত অকল এটা ধৰ্মৰ মানুহটোতো আমি নাথাকোঁ আমি বিভিন্ন আছোঁ আমি হিন্দু আছোঁ মুছলমান আছোঁ সকলো আছোঁ তো মই ভাবোঁ সমাজখনত আমি সকলো মিলি চলিব লাগে সকলোৱে চব বস্তু কিছু বস্তু আমি এৰা ধৰা কৰি কিনে চলিম সেইটো আমাৰ নিজৰ ভাতৃত্ববোধত আমি চলিম কাৰণ আজি কত বছৰৰ পৰা তো আমাৰ মাজত এইবিলাক লৈ কিনে কাজিয়া লগা নাই আজি মোৰ ঘৰত ঈদত মোৰ 80% মোৰ হিন্দু মানুহ লগৰ আছে আজি ঈদত মোৰ ঘৰত আহে তো মোৰ ঘৰতো কোনো দিনাখন এইটো ভাবি অহা নাই যে ৰুবুলৰ ঘৰত যাম ৰুবুলৰ ঘৰতে গৰুকেইটা নাযাওঁ আজি সেই তাহানি পৰা এইবিলাক আমি আহি আছোঁ আমি চলি আছোঁ তেখেতে বিহুত যাম পূজাত যাম আমাৰ এইটো পৰম্পৰা চলি আছে কিন্তু ইয়াৰ মাজত ৰাজনীতিৰ কাৰণে কিছু একাংশই তেনেকৈ যদি ৰং খানি কিনে আমাৰ মাজত ভাতৃত্ববোধটো বেয়া কৰিবলৈ বিচাৰে মই সেই আহ্বান জনাইছোঁ আজি আপোনালোকৰ নিউজ চেনেলৰ পৰা যে প্ৰতিজন ৰাইজে একলগ হৈ থাকক হয় আমি কিছু বস্তু এৰা ধৰা কৰি চলিম কিন্তু আমি সকলো মানুহ হিচাপে আমি জীয়াই থাকিব লাগিব আমাৰ মাজত মিলা প্ৰীতি থাকিব লাগিব যে এইবিলাক লৈ কিনে যে আমাৰ মাজত বিভ্ৰান্তি সৃষ্টি নহয় বা কাজিয়া পেচালৰ সৃষ্টি নহয় কাৰণ আমিও অপমান নকৰোঁ আৰু মই ভাবোঁ আমিও আচলতে সকলোকে সন্মান জনাম আমাকো তেতিয়া সকলোৱে সন্মান জনাব হয় নিশ্চয়কৈ যেহেতু অনুষ্ঠান সামৰিবলৈ হৈছে আৰু দুগৰাকী বিশিষ্ট ব্যক্তিক মই এই মুহূৰ্তত ধন্যবাদ জনাবলৈ চেষ্টা কৰিম কিয়নো তেওঁলোকে বহুতো কথা কৈছে বহুতো তেওঁলোকে প্ৰশ্নৰ উত্তৰ দিছে আৰু আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে তেন্তে আমাক কমেণ্ট যোগে সেই প্ৰশ্ন কৰিব আমি অহা যেহেতু আমাৰ আলোচনাত এই প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ চেষ্টা কৰিম 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ